নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। মেট্ৰিক পৰীক্ষা দিয়া লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে ডাঙৰ খবৰ। কেতিয়া দিয়া হ'ব মেট্ৰিকৰ ৰিজাল্ট? শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৰিলে এক ডাঙৰ ঘোষণা। মেট্ৰিকৰ ফলাফলৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে সেবাই। অতি শীঘ্ৰেই প্ৰকাশ পাব 2024 বৰ্ষৰ মেট্ৰিকৰ ফলাফল। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে। এপ্ৰিল মাহতে ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল আৰু বিহুৰ আশে পাশে প্ৰকাশ পাব এইবাৰ মেট্ৰিকৰ ফলাফল। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৰিছে এক ডাঙৰ ঘোষণা। অতি শীঘ্ৰেই প্ৰকাশ পাব এইবাৰ মেট্ৰিকৰ ফলাফল আৰু মেট্ৰিকৰ ফলাফল ঘোষণাৰ বাবে সাজু হৈছে শিক্ষা বিভাগ। আগতকৈ আগবাঢ়িব 2024 বৰ্ষৰ মেট্ৰিকৰ ফলাফল আৰু এপ্ৰিল মাহতেই ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। বিহুৰ আশে পাশে লাখ লাখ শিক্ষাৰ্থীয়ে লাভ কৰিব মেট্ৰিকৰ ফলাফল। টোল গেটক লৈ চৰকাৰৰ বৃহৎ ঘোষণা। এতিয়াৰ পৰা টোল গেটত হাৰাশাস্তিৰ সন্মুখীন নহয় আৰু আপুনি। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নাইকিয়া হ'ব টোল গেটৰ ব্যৱস্থা। সলনি হ'ব টোল টেক্স সংগ্ৰহৰ সম্পূৰ্ণ প্ৰক্ৰিয়া। টোল গেট ফাষ্টেগ অবিহনে সংগ্ৰহ কৰিব টোল টেক্স আৰু নতুন ছেটেলাইট ভিত্তিক পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব টোল টেক্সসমূহ আৰু আপোনাৰ বেংক একাউণ্টৰ পৰা পোনপটীয়াকৈ কৰ্তন কৰা হ'ব টোল টেক্স। ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰিলেই একাউণ্টৰ পৰা কৰ্তন হ'ব ধন আৰু যাত্ৰাৰ দূৰত্ব অনুযায়ী সংগ্ৰহ কৰা হ'ব আপোনাৰ পৰা এই টোল টেক্স। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিছে এই ডাঙৰ ঘোষণা আৰু টোল গেটক লৈ চৰকাৰৰ এই বৃহৎ ঘোষণা। এতিয়াৰ পৰা টোল গেটত হাৰাশাস্তিৰ সন্মুখীন নহয় আৰু আপুনি। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো ৰাজ্যৰ শিক্ষক শিক্ষাৰ্থী সমাজৰ বাবে জৰুৰী খবৰ। এইবাৰ নাপাব 4টাকৈ চৰকাৰী বন্ধ। তাৰ বিপৰীতে 2024-25 বৰ্ষত লাভ কৰিব 111 দিনৰ বন্ধ। 4টা চৰকাৰী বন্ধ উদযাপনৰ নিৰ্দেশ দিছে এইবাৰ সেবাই। শংকৰদেৱ আৰু মাধৱদেৱৰ তিথি উদযাপনৰ নিৰ্দেশ বিদ্যালয়সমূহত আৰু সেবাই প্ৰকাশ কৰিলে শৈক্ষিক দিনপঞ্জী। 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব 2024-25 বৰ্ষৰ পাঠদান কাৰ্যসূচী আৰু লগতে লাচিত দিৱস আৰু বীৰ চিলাৰায় দিৱস উদযাপনৰ নিৰ্দেশ দিছে এইবাৰ সেবাই। বিদ্যালয়ত বিভিন্ন দিৱস উদযাপনৰ বাবে 34টা দিন ধাৰ্য কৰা হৈছে আৰু শিক্ষা বৰ্ষটোত মুঠ পাঠদান অথবা পাঠগ্ৰহণৰ দিন 254টা আৰু শৈক্ষিক পঞ্জী অনুসৰি বিদ্যালয় পৰিচালনাৰ নিৰ্দেশ এইবাৰ সেবাৰ। ৰাজ্যৰ শিক্ষক আৰু শিক্ষাৰ্থী সমাজৰ বাবে জৰুৰী খবৰ। এইবাৰ নাপাব 4টাকৈ চৰকাৰী বন্ধ। পাকঘৰৰ পৰা ধনৰ লেনদেন লৈ কেইবাটাও নিয়ম সলনি হৈছে। এই নিয়মসমূহে প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱনত। আজিৰ পৰা কি কি নিয়ম সলনি হৈছে আহক সবিশেষ জানি লওঁ। এপ্ৰিলৰ প্ৰথমটো দিনতে হ্ৰাস পালে চিলিণ্ডাৰৰ মূল্য। ৰাজ্যবাসীৰ বাবে ভাল খবৰ, কিয়নো এপ্ৰিলৰ প্ৰথমটো দিনতে হ্ৰাস পাইছে এইবাৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 32 টকা পৰ্যন্ত হ্ৰাস কৰা হৈছে আৰু আজিৰে পৰা 923 বিধ ঔষধৰ দাম বৃদ্ধি কৰা হৈছে। ৰাজ্যবাসীৰ বাবে এটা দুখজনক খবৰ যে আজিৰে পৰা আপুনি অধিক মূল্যত ক্ৰয় কৰিব লাগিব বিভিন্ন ঔষধ। আৰু 1 এপ্ৰিলৰ পৰা সলনি হৈছে বাহনৰ ফাষ্টেগ সম্পৰ্কীয় নিয়মসমূহ। ফাষ্টেগৰ KYC বেংকত আপডেট নকৰিলে আজিৰ পৰা নিষ্ক্ৰিয় হৈ যাব। আপোনাৰ বাবে এটা ডাঙৰ খবৰ জনাইছোঁ যে আজিৰ পৰা কি কি নিয়ম সলনি হৈছে আমাৰ ৰাজ্যখনত। এটা বেয়া খবৰ যে আপুনি ফাষ্টেগৰ KYC বেংকত আপডেট নকৰিলে আজিৰ পৰা হৈ যাব নিষ্ক্ৰিয়। আপোনাৰ এটা কাম বাঢ়ি গ'ল আৰু ফলত বেলেঞ্চ নাথাকিলেও পে'মেণ্ট কৰিব নোৱাৰিব আপুনি। পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে NPS-ত আধাৰ ভিত্তিক লগ ইন ভেৰিফিকেশ্যনৰ প্ৰৱৰ্তন কৰিছে আৰু 1 এপ্ৰিলৰ পৰা কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে নতুন নিয়ম কাৰ্যকৰী হ'ব আৰু এই নিয়ম অনুসৰি এতিয়া কাম সলনি কৰাৰ পিছত PF একাউণ্ট অটো মডেললৈ স্থানান্তৰ কৰা হ'ব আৰু অৰ্থাৎ এতিয়াৰ পৰা গ্ৰাহকে একাউণ্ট ট্ৰেন্সফাৰৰ বাবে আবেদন কৰিব নালাগে। এটা ভাল খবৰ। আজিৰ পৰা ৰাজ্যত বৃদ্ধি পালে সুৰাৰ দাম। এটা বেয়া খবৰ যে আজিৰ পৰা ৰাজ্যত বৃদ্ধি পালে সুৰাৰ দাম আৰু 150 টকাৰ পৰা 312 টকা পৰ্যন্ত বৃদ্ধি পালে বিভিন্ন ধৰণৰ সুৰাৰ দাম
আৰু আজিৰ পৰা SBI ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰতো কিছু সাল সলনি হৈছে আৰু 1 এপ্ৰিলৰ পৰা SBI ক্ৰেডিট কাৰ্ডৰে ভাড়া পৰিশোধ কৰিলে নাপাব ৰিৱাৰ্ড পইণ্টসমূহ। বহাগ বিহুৰ পূৰ্বে লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। বিহুৰ পূৰ্বে একাউণ্টত সোমাব ধন, হাতত মাত্ৰ কেইটামান দিনহে বাকী। কাৰ কাৰ একাউণ্টত সোমাব ধন, আহক সবিশেষ জানি লওঁ। শীঘ্ৰে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো 10 এপ্ৰিলত একাউণ্টত জমা হ'ব ধন। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে পাব ধন, বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰীয়ে পাব ধন, দিব্যাংগ আঁচনিত অন্তৰ্ভুক্ত লোকৰো একাউণ্টত ধন জমা হ'ব 10 এপ্ৰিল তাৰিখে। আৰু বহাগ বিহুৰ পূৰ্বে লাভ কৰিব এই ধনৰাশি ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে। আৰু 1 এপ্ৰিলৰ পৰা 10 এপ্ৰিলৰ ভিতৰত লাভ কৰিব আপুনি ৰেচন। আৰু ধন লাভ কৰিবলৈ 31 মাৰ্চৰ পিছত আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। আৰু যদিহে eKYC দিয়া নাই তেন্তে সেয়াও আপুনি আপডেট কৰি লওক। আৰু বহাগ বিহুৰ পূৰ্বেই লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে, কিয়নো বিহুৰ পূৰ্বে একাউণ্টত সোমাব ধন আৰু হাতত মাত্ৰ কেইটামান দিনহে বাকী।